নমস্কাৰ মৰম বন্ধুসকল ক্লাছ 10ৰ অসমীয়া MILৰ সিলেবাস লৈছো সাবজেক্ট কোড 01 আৰু যেহেতু তোমালোকে নিশ্চয় গম পাইছা যে 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা হ'ব ঠিক আছে বহুতো মানুহে কৈ আছে 25ত মেট্ৰিক নহয় বুলি কিন্তু একচুয়ালি মেট্ৰিক হ'ব বুলি ইতিমধ্যে শিক্ষামন্ত্ৰীয়ে কৈছে মেট্ৰিক হ'ব বুলি সো হেতু কাৰণে প্ৰিপাৰেচন কৰিব লাগিব আজি MILৰ সিলেবাসখন লৈছো তোমালোকৰ 6 মাহিলী পৰীক্ষা আৰু এনুৱেল এক্সামত বা মেট্ৰিক পৰীক্ষা কেনেকুৱা ধৰণৰ থাকিব গোটেইখিনি আলোচনা কৰিম প্ৰথমতে দেখা পাইছা তোমালোকে ইউনিট বা লেসন তোমালোকে বাধ্যতামূলক কিছুমান পঢ়িব লাগিব যেনেকৈ গদ্যাংশ ঠিক আছে গদ্যাংশ তোমালোকৰ আছে উদ্যোগী হোৱা ভাৰতীয় সংস্কৃতি আৰু অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি এই তিনিটা লেসন পঢ়া তোমালোকৰ মেট্ৰিক পৰীক্ষাত কিমান নম্বৰ থাকিব 10 নম্বৰ থাকিব আৰু উদ্যোগী হও আহা আৰু ভাৰতীয় সংস্কৃতি পাঠটোৰ পৰা 12 নম্বৰ আহিব তোমালোকৰ 6 মাহিলী পৰীক্ষা বা হাফ ইয়াৰলি এক্সামত সেকেন্ড ইন্টাৰনেটৰ তিতা মিঠা অৰুণিমা সিংহা এই পাঠ দুটাৰ পৰা হাফ ইয়াৰলি এক্সামত 12 নম্বৰ থাকিব আৰু এনুৱেল এক্সাম বা মেট্ৰিক পৰীক্ষাত 8 নম্বৰ থাকিব অৰণ্য যাত্ৰা প্ৰাইছত এভূমিকি এই দুটা পাঠ মিলি মেট্ৰিক পৰীক্ষাত 7 নম্বৰ থাকিব কিন্তু তোমালোকৰ অৰণ্য যাত্ৰা পাঠটোৰ পৰা হাফ ইয়াৰলি এক্সামত অনলি 6 নম্বৰ আহিব ঠিক আছে তাৰপিছত তোমালোকৰ পদ্যাংশ বৰগীত মাধৱদেৱ আৰু জিকিৰ এই দুটা লেসনৰ পৰা এনুৱেল এক্সামত থাকিব 9 নম্বৰ আৰু হাফ ইয়াৰলি এক্সামত থাকিব 9 নম্বৰ প্ৰশস্তি পাঠটোৰ পৰা হাফ ইয়াৰলি এক্সামত আহিব অকল 4 নম্বৰ আৰু প্ৰশস্তি মই অসমীয়া দৃষ্টান্তৰ এই তিনিটা কবিতা মিলি তোমালোকৰ 9 নম্বৰ থাকিব এনুৱেল এক্সামত বা মেট্ৰিক পৰীক্ষাত ঠিক আছে তাৰপিছত ব্যাকৰণ থাকিব তোমালোকৰ মেট্ৰিক পৰীক্ষা বা মেট্ৰিক পৰীক্ষা বা হাফ ইয়াৰলি এক্সামত তোমালোকৰ নৱম শ্ৰেণীৰ যোনটো ব্যাকৰণৰ উপৰিও কি থাকিব সমাস থাকিব সন্ধি থাকিব বাক্য ৰচনা ঠিক আছে তাৰপিছত বাক্য পৰিৱৰ্তন সৰল যৌগিক জটিল নটবেদী শতবেদী জ্যোতি চিহ্নৰ ব্যৱহাৰ খণ্ড বাক্য জতুৱা ঠাঁচ বিপৰীত শব্দ ঠিক আছে সমাৰ্থক শব্দ এটা শব্দত প্ৰয়োগ কৰা আৰু প্ৰত্যয় এইবোৰ কি থাকিব তোমালোকৰ মেট্ৰিক পৰীক্ষা আৰু হাফ ইয়াৰলি এক্সামত থাকিব ইয়াৰ উপৰি তোমালোকৰ ভাৱ সম্প্ৰসাৰণ প্ৰতিবেদন বা আবেদন মেট্ৰিক পৰীক্ষা আৰু হাফ ইয়াৰলি এক্সামত তোমালোকৰ 4 নম্বৰ থাকিব মানে তোমালোকে যদি ভাৱ সম্প্ৰসাৰণ লিখিব মন নাই তেনেহ'লে প্ৰতিবেদন লেখা যদি প্ৰতিবেদন লিখিব মন নাই আবেদন লেখা তিনিখনৰ ভিতৰত এখন লিখিব লাগে ৰচনাত তোমালোকৰ 8 নম্বৰ থাকিব হাফ ইয়াৰলি এক্সামত আৰু এনুৱেল এক্সামত 7 নম্বৰ থাকিব দ্ৰুত পাঠ যোনটো তোমালোকে বৈচিত্ৰ্যময় অসম পাঠ কিতাপখন পাইছা সেই কিতাপখনৰ পৰা 10 নম্বৰ থাকিব এটা কোন কেইটা লেসন আহিব হেতু আমি ক'ব নোৱাৰিম কিন্তু মোৰ যোনটো অভিজ্ঞতা আছে যিকোনো তিনিটা লেসন ভালকৈ পঢ়িবা তাৰ পৰা কিন্তু প্ৰশ্নবোৰ আহি থাকে গ্ৰুপ বিত তোমালোকে পাবা গদ্যাংশ বিষাদ যুগ আৰু প্ৰাচীন ভাৰতীয় শিক্ষা এই দুটা পাঠ মিলি মেট্ৰিক পৰীক্ষাত থাকিব 8 নম্বৰ কিন্তু তোমালোকৰ প্ৰাচীন ভাৰতীয় শিক্ষা এই পাঠটোৰ পৰা 10 নম্বৰ থাকিব হাফ ইয়াৰলি এক্সামত ঠিক আছে তাৰপিছত আহিলে তোমালোকৰ কানাইৰ চাতুৰি ঠিক আছে চৰ যাজুৰ ধৰ ভাই এই পাঠটোৰ পৰা আহিব 8 নম্বৰ আৰু এই দুটা পাঠ মিলি তোমালোকৰ 8 নম্বৰ থাকিব মেট্ৰিক পৰীক্ষাত ব্যাকৰণ নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও ভুল বাক্যৰ শুধৰণি ঠিক আছে উপসৰ্গ অনুসৰ্গ সমাৰ্থক শব্দ পুৰণি শব্দৰ আধুনিক ৰূপ এই ব্যাকৰণখিনিৰ পৰা আহিব মেট্ৰিক পৰীক্ষাত 5 নম্বৰ কিন্তু হাফ ইয়াৰলি এক্সামত থাকিব 7 নম্বৰ এতিয়া বহুতে কয় হাফ ইয়াৰলি এক্সাম টোটেল মাৰ্কছটো কিমান হয় 100 আৰু তোমালোকৰ এনুৱেল এক্সামৰ ফুল মাৰ্কছটো হৈছে 100 ঠিক আছে ছন্দ থাকিব ছন্দত তোমালোকৰ মেট্ৰিক পৰীক্ষাত ডাইৰেক্ট আহিব 4 নম্বৰ থাকিব আৰু হাফ ইয়াৰলি এক্সামত কিন্তু ছন্দ নাহে ঠিক আছে আৰু গ্ৰুপ চিৰ কাৰণে তোমালোকে ৰিজু ভাৰতীয় কিতাপখন পঢ়িব লাগিব ঠিক আছে হেতু কোন ধৰণৰ সিলেবাস নাই ফুল লেসন হেতু ঠিক আছে ফুল কিতাপ পঢ়িব লাগিব এইখিনি কৈছোঁ তোমালোকৰ অসমীয়াৰ এইখিনি আছিলে আৰু অসমীয়া যদি সিলেবাস চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট কৰিবা আমি নেক্সট ক্লাছত তোমালোকৰ মেথছৰ সিলেবাস লৈ আহিছোঁ থেংক ইউ সো মাচ